তো প্ৰথমতে উৎসাহী মানে আৰু ভাল লাগিছে। নিৰ্বাচনত প্ৰথম অৱতীৰ্ণ হৈ প্ৰথমতে সফলতা পাইছোঁ মদৈবৰীবাসী ৰাইজৰ সহযোগত। আৰু নিৰ্বাচনৰ আগত যিখিনি কথা দিছিলোঁ ৰাইজক সেইখিনি পালন কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু আপোনালোককো ধন্যবাদ দিছোঁ। আমাৰ নিৰ্বাচনৰ টাইমত আপোনালোকে যেনেদৰে আমাক প্ৰচাৰ কাৰ্যত সহায় কৰিলে, আপোনালোক কৃতজ্ঞতা জ্ঞাপন কৰিছিল সকলোসমূহ আমাৰ এই সংবাদকৰ্মীসকলক। আৰু ভৱিষ্যত দিনত যিখিনি কথা দিছিলোঁ ৰাইজক সেইখিনি যাতে পালন কৰিব পাৰোঁ ভগৱানৰ ওচৰত সেইটো প্ৰাৰ্থনা কৰাই মানে ৰাখিছোঁ। আৰু আপোনালোকৰ সহায় সহযোগ বিচাৰিম। আপোনালোকে যাতে সৎ পৰামৰ্শ দি মোক আগবঢ়াই নিয়ে এই ৰাজনৈতিক জীৱনত, এইখিনিকে ক'লোঁ। মূল ফাইটটো কাৰ লগত হৈছে? এই UPPLৰ লগত। কিমান ভোট আপুনি কৰিছিল? আমি অফিচিয়েল এতিয়া হোৱা নাই, আমি 17,000 কিমান ভোট পালোঁ। আমাৰ 900 মানৰ ডিফাৰেঞ্চত আমি বিজেপি জয়লাভ কৰিছোঁ। এই মুহূৰ্তৰ সমষ্টিবাসীক কি ক'ব আপুনি? সমষ্টিবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ নিচিনা মানুহ এজনক তেওঁলোকে 5 বছৰৰ কাৰণে প্ৰতিনিধি বনালে। তেওঁলোকৰ যি দুখ কষ্ট সেইখিনি বুকুত বান্ধি লৈছোঁ, সেইখিনি পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। প্ৰধান তিনিটা পৰিকল্পনা কওকচোন। প্ৰধান তিনিটা পৰিকল্পনা মানে পৰিকল্পনা বহুত আছে, কিন্তু আমাৰ যিটো ৰাস্তা ঘাটত বিধ্বস্ত হৈ আছে মদৈবৰীত, সেইখিনি আমি প্ৰথমতে পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিম। আৰু দ্বিতীয় কথা হ'ল আমি এখন স্নাতক মহাবিদ্যালয়, যিকোনো প্ৰকাৰে কলাইগত এখন স্নাতক মহাবিদ্যালয় আমি বনাম। এইখিনি আমাৰ প্ৰতিশ্ৰুতি আছে, আমাৰ লোকেলিও আমি সেইটো প্ৰতিশ্ৰুতি দিছোঁ। আৰু যিটো স্বাস্থ্যসেৱা সেইবিলাকতো আমি চৰকাৰীভাৱে কি হয় এতিয়া কিমান পালে মইতো গম পোৱা নাই, মই ৰুমৰ পৰা ওলাই আহিছোঁ মাত্ৰ। সেইটো বাৰু আমাৰ দলে নিৰ্ধাৰণ কৰে, কিন্তু মই যিহেতু মোক আমাৰ সমষ্টিবাসী ৰাইজে জিকালে, সেইখিনি ৰাইজৰ হকে কাম কৰি যাবৰ কাৰণে চেষ্টা কৰিম। আপুনি জয়ী হ'ল, প্ৰভাৱশালী নেতা জগদীশ চৰকাৰ আপুনি হৰাইছে। তো কি কাৰণত মানে এটা পৰিৱৰ্তন বিচাৰিছিল ৰাইজে, আৰু পৰিৱৰ্তন বিজেপিৰ জৰিয়তে বিচাৰিলে ৰাইজে। মানে ইমান দিনে তেওঁলোকৰ যিটো এটা ছিষ্টেমত চলিছিল, সেই ছিষ্টেমটো ৰাইজে বিচৰা নাছিল। তো আৰু বিশেষ আৰু সমালোচনা কৰি কথা নকওঁ এইটোত। তো পৰিৱৰ্তনটো বিজেপিৰ দ্বাৰা বিচাৰিলে মদৈবৰীবাসী ৰাইজে। এইবাৰ আপুনি জয়ী হৈ VCDC নিৰ্বাচন পাতিবৰ কাৰণে আপিল কৰিবনে? নিশ্চয়, নিৰ্বাচন হ'লে ভাল। ইলেক্টেড মানুহৰ কাম কৰা স্পীডটো বেছি থাকে। যেতিয়া এনেকৈ VCDC নমিনেট হয় তেতিয়াহ'লে কাৰোবাৰ চাপত থাকে। আমাৰ এতিয়া মদৈবৰীতে 3-4টা চেয়াৰমেন বছৰত চেঞ্জ হয়, তো কাম কৰাৰ ইচ্ছা থাকিলেও কিছুমানে কৰিব নোৱাৰে। VCDC নিৰ্বাচনটো হ'ব লাগে, মোৰ এইটো ব্যক্তিগত অনুভৱ বা ব্যক্তিগত মতামত, কিন্তু এইটো দলীয় সিদ্ধান্ত। এইটোতো মই আৰু ইমান ইয়াতকৈ আৰু বেছি ক'ব নোৱাৰিম। ৰঞ্জিত দাসে মুকলিকৈ আপোনাক ৰাইজক জনাইছিল আপুনি জিকিলে EM পদবী আপোনাৰ। তো সেইটো দলীয় সিদ্ধান্ত, সেইটো আৰু সেইটো বিষয়ত সেইটো পালে আপুনি কি ক'ব? নাই, সেইটো দলে যিটো দায়িত্বতে সেইটো কৰিব লাগিব। কাৰণ ইমান দিনেতো দলৰে হৈ কাম কৰি থাকিলোঁ। দলে টিকেট দিলে, নিৰ্বাচনত আনিলে, নিৰ্বাচন জিকিলোঁ দলৰ সহযোগত, ৰাইজৰ সহযোগত। তো দলে যিটো দায়িত্ব দিয়ে সেই দায়িত্বটো পালন কৰিবৰ কাৰণে চেষ্টা কৰিম।